বছৰ বছৰ ধৰি ইতিমধ্যে এই অঞ্চলৰ ৰাইজে জ্বলা কলা খাইছে এটা পথক লৈ। নলবাৰী সমষ্টিৰ বা নলবাৰী জিলাৰ যি সোণামতি কেহুৰা যি সংযোগী যি মূল যি পথ, সেই পথত ইতিমধ্যে দেখিবলৈ পাইছে খুব বেয়া এটা অৱস্থা। এই অঞ্চলৰ পৰা ইতিমধ্যে 10খনৰ অধিক গাঁৱৰ যি বাসিন্দা, সেই বাসিন্দাসকলে অহা যোৱা কৰে। কিন্তু সেই বিধ্বস্ত পথৰ কাৰণে ইতিমধ্যে বিভিন্ন ছাত্ৰ ছাত্ৰীসকল, বিভিন্ন যি বাতৰা এই ৰাস্তাৰে যায়, তেওঁলোকে ইতিমধ্যে জ্বলা কলা খোৱা পৰিলক্ষিত হৈছে। মই কেমেৰা হৈছোঁ অকণমান ইয়াৰ যি পৰিৱেশ দেখিবলৈ আহ্বান জনাইছোঁ যে এই যি মূল পথ, যি কেহুৰা আৰু যি সোণামতি সংযোগী যি মূল পথ, সেই পথটোত ইতিমধ্যে একাঠুলৈকে পানী অহা দেখিবলৈ পোৱা যায়। বিভিন্ন কলেজৰ ছাত্ৰ ছাত্ৰী এই ৰাস্তাৰে ইতিমধ্যে অহা যোৱা কৰে, যদিও বিভিন্নজনে বিভিন্ন ৰাস্তাৰে ঘূৰি যাবলগীয়া পৰিলক্ষিত হয়। আমাৰ সৈতে এই যি অঞ্চলৰ যি গাঁও, সেই গাঁৱৰ যি লোকসকল তেওঁলোক আমাৰ ইয়াতে উপস্থিত আছে। তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম যে কিমান বছৰ ধৰি এই যি মূল পথটো ইতিমধ্যে কোনো ধৰণৰ যি ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই, কিমান বছৰ ধৰি এই ৰাস্তাটো এনেকৈ থাকে? এই ৰাস্তাটো ধৰক আজি 6-7 বছৰ ধৰি কোনো ৰিপেয়াৰিং হোৱা নাই, কোনো কাম হোৱা নাই। ক'তো আবেদন কৰিও মানে জনবধি আহে যায়, এই ৰাস্তাটোৰ বিষয়ে তাৰমানে অলপো কাণ গান দিয়া নাই। এই ৰাস্তাটোৰ কাৰণে আমাৰ ৰাইজৰ মানুহৰ বহুত অসুবিধা হৈছে। এখন এম্বুলেন্স যাব পৰা অৱস্থাত নাই। এতিয়াও চাওক পানী কিমান আকাঠু পানী হৈ আছে চাওক। এই ৰাস্তাটোৱেদি মানে স্কুলীয়া ল'ৰা ছোৱালী যাব নোৱাৰে, কলেজত যাব নোৱাৰে। বিৰাট আমাৰ অসুবিধা হৈছে, মানে ঘৰত পানী উঠি যায় এই ৰাস্তাটোৰ কাৰণে। এতিয়া মানে অতি সোনকালে যে আমাৰ ৰাস্তাটো মানে জয়ন্ত মোল্লা ছাৰে যাতে আমাক যাব পৰা সুবিধা কৰি দিয়ে, চৰকাৰক আমি অনুৰোধ কৰিছোঁ। আৰু মানে যি আমাৰ ৰাস্তাটো ভাল কৰি দিয়ে, আমাৰ স্কুলৰ ল'ৰা ছোৱালী যোৱাৰো সুবিধাজনক হ'ব, বা আমাৰ বেমাৰীও এম্বুলেন্স দিয়াৰ কাৰণে সুবিধাজনক হ'ব। গতিকে আমি ৰাস্তাটো বহুত জ্বালা কালা খাই আছোঁ। ৰাস্তাটো মানে আমি অনুৰোধ কৰিছোঁ যাতে আমাক ৰাস্তাটো সোনকালে মানে ৰিপেয়াৰিং কৰি হ'লেও আমাক যাতে যাব পৰা কৰি দিয়ে। চাওক আজি কি অৱস্থা হৈছে, মানে বেটাৰী ৰিক্সা যাব নোৱাৰে, চাইকেল যাব নোৱাৰে, মানুহ যাব নোৱাৰে, এখন মানে এম্বুলেন্স যাব পৰা অৱস্থাত নাই। গতিকে আমি অনুৰোধ কৰিছোঁ যাতে ৰাস্তাটো আমাক ইতিগ্ৰে আমাক ৰিপেয়াৰিং কৰি হ'লেও যাতে দিয়ে। ধন্যবাদ জনাইছোঁ। আৰু ক'ব লাগিব যে ইতিমধ্যে ইয়াৰ যি উন্নত মানৰ কৰাৰ কাৰণে ইতিমধ্যে অসম জাতীয়তা দিৱস বোৰ্ডৰ উত্তৰ পূৰ্বাঞ্চল আঞ্চলিক সমিতি, পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাই ইতিমধ্যে বিভাগীয়ভাৱে তেওঁলোকক আবেদন নিবেদন কৰিছে। যদিও গম পোৱা মতে 15 দিনৰ ভিতৰত কামখিনি কৰাৰ কথা আছিল, যদিও আজি বহুদিন প্ৰায় 6-7 মাহ ধৰি এই এনেকুৱা ধৰণে এটা নগৰ নাগতি কৰাৰ এটা পৰিলক্ষিত হৈছে। আমাৰ সৈতে আন এগৰাকী সমাজকৰ্মী আমাৰ সৈতে উপস্থিত আছে। কিমান বছৰ ধৰি ৰাস্তাটো এনেকৈ পৰি থাকে? এই ৰাস্তাটো প্ৰায় আজি 6-7 বছৰ ধৰি এনেকৈ পৰি আছে। আজি 6-7 বছৰ, মোটামুটি 10 বছৰমান আগতে এবাৰ ৰিপেয়াৰিং হৈছিল সাধাৰণভাৱে। তাৰপিছত কোনো ৰিপেয়াৰিং হোৱা নাই, মেৰামতি হোৱা নাই। এই ৰাস্তাটোৰে আমাৰ 10-12খন গাঁৱৰ মানুহ অহা যোৱা কৰাক বাদেও আমাৰ ইয়াত একদম অতি স্কুল দুখন আছে, হাইস্কুল এখন, দিজাৰী বনবক্ষাতা দিজাৰী হাইস্কুল, আৰু এইফালে আছে নানকাৰ ভৈৰা শংকৰদেৱ শিশু নিকেতন। এই দুখন বিদ্যালয়ৰ ল'ৰা ছোৱালী ইয়াত অহা যোৱা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে, যিটো কাৰণত স্কুল বন্ধ দিব লগা পৰিৱেশ হৈছে পানীৰ কাৰণে। বাকী জেগাত স্কুল চলি আছে, কিন্তু আমাৰ শংকৰদেৱ শিশু নিকেতন বন্ধ থাকিছে 3-4 দিন। আমাৰ বনবক্ষাতা দিজাৰী হাইস্কুলৰ ল'ৰা ছোৱালী আহিব পৰা নাই, কিছু সংখ্যক আহিছে, কিছু সংখ্যক ক্লাছ কৰিব পৰা নাই। গতিকে যাতে অতি সোনকালে এই ৰাস্তাটো আমাৰ এই স্কুল দুখনৰ ল'ৰা ছোৱালীখিনি তথা আমাৰ এই অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে আমাৰ মন্ত্ৰী মহোদয় অতি সোনকালে এই বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি কামটো যাতে ভালদৰে পুনৰ যাতে এনেকুৱা আমাৰ পৰিস্থিতি নহয়, যাতে আমাৰ এই অঞ্চলৰ ৰাইজে সুন্দৰভাৱে যাতায়াত কৰিব পাৰে, তাকে আমি মন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। উপস্থিত আছে এই যি বৃহত্তৰ যি অঞ্চল, এই অঞ্চলটোৰ ইতিমধ্যে ৰাইজসকল আমাৰ সৈতে উপস্থিত আছে। এই যিটো মূল পথ, এই মূল পথটোৰে ইতিমধ্যে অহা যোৱা কৰে বনবক্ষাতা দিজাৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত কৃষি প্ৰধান শিক্ষক চানাৰাম দাস ছাৰ ইতিমধ্যে আমাৰ সৈতে উপস্থিত আছে। ছাৰ, কেনেকুৱা ধৰণৰ এটা জমল ঘটনা এই ৰাস্তাটো হ'ল 31 নম্বৰ হাইৱেৰ পৰা তামোলপুৰ পৰ্যন্ত কানেক্টেড হৈ এইটো এটা প্ৰধান পথেই। কিন্তু এই পথটোৰ লগত জড়িত এই অঞ্চলৰ ৰাইজৰ উপৰিও কেইবাখনো বিদ্যালয় আছে, মহাবিদ্যালয় আছে ইত্যাদি কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিহেতু ভুগি আছে, তাক আৰু চাক্ষুষভাৱে চাব নোৱাৰি, উপায় নাই। ল'ৰা ছোৱালীবিলাকে চাইকেল লৈ অহা যোৱা কৰে, কিন্তু তাত তেওঁলোকে একাঠলৈকে নামি চাইকেলৰ পৰা নামি তেওঁলোকে স্কুল
কলেজলৈকে যাব লগা হয়। এনেকুৱা অৱস্থাত আমাৰ সামাজিক জীৱনটো আচলতে দুৰ্বিবহ হৈ পৰিছে। বহুত অভিভাৱকে বহুত চিন্তা কৰি থাকে, ল'ৰা ছোৱালীখিনি নিৰাপদে আহিব পাৰে নে নাই, ঘৰে আহি পায় নে নাপায়, তাৰ ওপৰত বহুত চিন্তা ৰাখিব লগা হয়। সেইকাৰণে মন্ত্ৰী মহোদয়ক সানুনয় অনুৰোধ জনাইছোঁ, এই গুৰুত্বপূৰ্ণ ৰাস্তাটোৰ ওপৰত আপুনি তুৰন্তে অৰ্থাৎ অবিলম্বে যাতে ইয়াৰ বিহিত ব্যৱস্থা লয়, তাৰ প্ৰতি কাতৰ অনুৰোধ জনাইছোঁ। নহ'লে অৱশ্যম্ভাৱীভাৱে যিবিলাক বিপদ আপদ আহি আছে আমাৰ হোৱাটো নিশ্চিত। গতিকে মহোদয়ে ইয়াৰ বিহিত ব্যৱস্থা ল'ব বুলি মই খুব আশা কৰিছোঁ আৰু কৰদৰে অনুৰোধ কৰিছোঁ। ছাৰক ধন্যবাদ জনাইছোঁ। আৰু আমি লক্ষ্য ৰাখিম যে পৰৱৰ্তী পৰ্যায়ত লোক নিৰ্মাণ বিভাগে এই যি পথ, সেই পথটো মেৰামতি কৰি ৰাইজৰ যাতে সুচল ব্যৱস্থা এটা কৰি দিয়ে। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।